নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিএন চেনেললৈ। দিল্লী ৰেল বিভাগৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ নতুনকৈ মুকলি কৰা হৈছে। এই চাকৰিসমূহ কোনসকলে আবেদন কৰিব পাৰিব, ইয়াত শিক্ষাগত অৰ্হতা কিমান লাগিব, আপোনাৰ চেলাৰী কিমান পাব, সম্পূৰ্ণ তথ্য ভিডিঅ'ত গম পাই যাব। আপোনালোকে যদি আবেদন কৰিব খোজে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব। ইয়াত দেখুৱাইছে দিল্লী মেট্ৰ' ৰিকুৱাৰমেণ্ট 2025। অৰ্গেনাইজেশ্যনৰ যিটো নেম দেখুৱাইছে আপুনি দেখুৱাইছে দিল্লী মেট্ৰ' ৰেল কৰ্প'ৰেশ্যন লিমিটেড DMRC। তো ইয়াতে পষ্টসমূহ আপুনি চাই ল'ব পাৰিব। ইয়াতে দেখুৱাইছে পষ্ট নাম ছুপাৰভাইজাৰ, টেকনিচিয়ান, মেনেজাৰ, অফিচাৰ, ইঞ্জিনিয়াৰ, ছেকশ্যন ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট, MTS, ক্লিয়াৰ্ক। এই পদসমূহ ইয়াতে মুকলি কৰা হৈছে। ইয়াৰ পৰা যিকোনো পদত আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াৰে দেখোঁ টোটেল ভেকেঞ্চি হৈছে 8,600টা পদ ইয়াত মুকলি কৰা হৈছে। বহুতকেইটা পদ মুকলি কৰা হৈছে। তো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এপ্লাই মডটো আপোনাক অনলাইন যোগে আবেদন কৰিব লাগিব। লগতে আপোনাৰ পুৰুষৰ লগতে মহিলা ইয়াতে আবেদনসমূহ কৰিব পাৰিব। যদি আপুনি চেলাৰীসমূহ চাই, ইয়াত ভাল এটা চেলাৰী আপুনি লাভ কৰিব। 18,000 পৰা 85,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰি থাকিব। তো প্ৰথমে আপুনি ষ্টাৰ্টিং হ'ব 18,000 পৰা আপুনি পাই থাকিব। তো DMRC ৰিকুৱাৰমেণ্ট যিটো এজ লিমিট হয়, এজ লিমিটটো আপোনাৰ চাই লওক। ইয়াতে 18 বছৰ আপোনালোকৰ নিম্নতম হ'ব লাগিব আৰু বেছি আপোনালোকৰ 48 ইয়াৰ্ছ হ'ব লাগিব, অৰ্থাৎ 48 বছৰ। 48 বছৰতকৈ বেছি ইয়াতে আবেদন কৰিব নোৱাৰিব। তো এপ্লিকেশ্যন ফিজ যদি আপুনি চাই দেখুৱাইছে ফৰ অল কেণ্ডিডেট ন' ফিজ, সম্পূৰ্ণ ফ্ৰীত। তো সকলোৱে, মই আশা কৰোঁ সকলোৱে আবেদনসমূহ কৰিব। তো 8,600টা পদ ইয়াত মুকলি কৰা হৈছে। তো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। তো এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই 10 পাছ, 12 পাছ, ITI ডিপ্ল'মা কৰা সকলে ইয়াতে আবেদন কৰিব পাৰিব। সকলোৱে কিন্তু এতিয়া বৰ্তমান 10 পাছ কৰি আছে। তো আপোনালোকে আবেদনসমূহ কৰিব। লগতে আপোনালোকৰ যিটো ডকুমেণ্ট লাগিব দেখুৱাইছে আধাৰ কাৰ্ড, আপোনালোকৰ 10 যিটো মেট্ৰিক পাছ কৰিছে ইয়াৰ যিটো মাৰ্কশ্বিট হয়, মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট যদি আছে তো আপুনি এইকেইটা ডকুমেণ্ট আপোনালোকে ৰেডি কৰি ৰাখিব। এতিয়া কথা হ'ল আপোনালোকে আবেদনসমূহ কেৰি কৰিব। আবেদন কৰাৰ কাৰণে আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি এইখন পেজৰ তলতে আহি যাব। ইয়াত দেখুৱাইছে এপ্লাই অনলাইন, ক্লিক হিয়াৰ অপশ্যন এটা আপোনালোকে পাব ইয়াতে। তো ইয়াতে ক্লিক কৰি আপুনি আবেদন কৰিব পাৰিব। অন্যথা মই আপোনালোকৰ অসুবিধাতে ডিছক্ৰিপশ্যনত লিংকসমূহ দি থৈছোঁ ডাইৰেক্ট, তাৰ পৰা আপুনি আবেদনসমূহ কৰিব পাৰিব। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা আপডেট ডেইলি পাই থাকিব। ধন্যবাদ।